ধুবুৰী জিলা কেন্দ্ৰীয় পয়নাগাৰ নিগমত ট্ৰাক চালকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে প্ৰায় 2 মাহ ধৰি ওজন মপা গাড়ীৰ কাটাত প্ৰতিখন গাড়ীত 25ৰ পৰা 30 কেজিলৈকে চৰকাৰী চাউল কম হোৱাৰ অভিযোগ। ট্ৰাক চালকসকলৰ অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা চেণ্ট্ৰেল ৱেৰহাউছৰ বিষয়াসকলে প্ৰতিখন গাড়ীৰ পৰা 25-30 কেজি চাউল আত্মসাৎ কৰে, যাৰ বাবে ট্ৰাক চালক আৰু ট্ৰাকৰ মালিকে লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। ইপিনে নিয়মমতে প্ৰতিখন ট্ৰাকত 240টা চাউলৰ বস্তা ল'ব লাগে, কিন্তু তাৰ বিপৰীতে প্ৰতিখন গাড়ীত 60ৰ পৰা 100টা চাউলৰ বস্তা লোৱাৰো অভিযোগ উত্থাপন কৰিছে ট্ৰাক চালকসকলে। এই ক্ষেত্ৰত জিলা উপায়ুক্তক তদন্ত কৰাৰো আহ্বান জনাইছে ট্ৰাক চালকসকলে। আনপিনে চেণ্ট্ৰেল ৱেৰহাউছৰ ধুবুৰীৰ মেনেজাৰৰ ভাষ্যমতে কোনো ধৰণৰ ওজন কম হোৱা নাই। তেওঁলোকে কোকৰাঝাৰৰ পৰা চাউলৰ বস্তা অনাৰ সময়তে কম আনে, যাৰ বাবে এই সমস্যা দেখা দিছে বুলি সদৰি কৰে। তোমাৰ নাম কি? মহিবুল হক। তুমি গাড়ী চলোৱা? কিমান নম্বৰ গাড়ী? এয়া 179788। শৰ্টেজ হোৱাৰ কাৰণ কি? কাৰণ ফাৰ্ষ্ট ট্ৰিপে আহিলোঁ, তেতিয়া খালী কৰাৰ পিছত 95 হ'ল, খালী শ্বৰ্ট হ'ল। তাৰপিছত গ'লোঁ, তাৰপিছত হ'ল 50 হ'ল, এই ট্ৰিপত হ'ল 40। গাড়ী ইয়াতে ৰাখি দিছোঁ, তাত গাড়ীটোৰ ভিতৰতে ৰাখি দিছোঁ মই। আপোনালোকে মাল ক'ৰ পৰা আনিছে? কোকৰাঝাৰৰ পৰা আনিছোঁ। আপোনালোকৰ হিচাপত সঠিক হ'ব লাগে। ইয়াত কম হৈ যায়। কিমান কুইণ্টেল কম হ'ল? ফাৰ্ষ্ট ট্ৰিপত হ'ল 95, তাৰপিছত হ'ল 50, তাৰপিছত হ'ল 40 হ'ল। তাৰ মই গাড়ী ইয়াতে ৰাখি দিছোঁ। কোনটো কাটাৰ নাম? এইটো কাটাটো আমাৰ চেণ্ট্ৰেল কাটা, এইটো চেণ্ট্ৰেল কাটা। এইটো নাজানো আমি, এইটো আৰু কাটা হয়তো। মোৰ নাম ৰাকিব মণ্ডল। মোৰ এটা গাড়ী আছে ইয়াত, এই ইউনিয়নতে আছে। ধুবুৰী লোকেল ট্ৰাক অনাৰ এছ'চিয়েশ্যনৰ মই এটা সদস্য হয়। মোক এই ড্ৰাইভাৰসকলে মাতি কিনি ক'লে যে, আৰু এতিয়া আজিৰ কথা নহয়, প্ৰায় 2 মাহমান আগৰ পৰাই মোক কৈছে পাৰ গাড়ীত 25 কেজিকৈ শ্বৰ্ট হৈ আছে। 25-30 6 চাক্কাবিলাকত প্ৰত্যেকটো গাড়ীত। তো সেই কাটাটো কৈ আছে যে আমাৰ কাটা মাৰি আছে, চব ড্ৰাইভাৰবোৰ কৈ আছে। আজি এনেকুৱা পৰিস্থিতি হৈছে, আজি 15 দিনৰ আগৰ পৰাই এনেকৈ কৰিছে, পাৰ গাড়ীত কাটা শ্বৰ্টেজ দেখাই আছে। আমাৰ ইয়াৰ মাধ্যমে আমি জানিব পাৰিছোঁ যে এইটো কিবা চক্ৰান্ত চলি আছে। ইয়াত 100% জড়িত হৈ আছে, আৰু কাটাটো 100% সঠিক হ'ব লাগে। আমি উপায়ুক্ত মহাশয়ক অনুৰোধ কৰিছোঁ, যিটো এইটো DC ছাৰৰ মাল হয়, DC ছাৰৰ তদন্ত ল'ব লাগে। এই কাটাখন প্ৰথমে তদন্ত ল'ব লাগে। আৰু অভাৰলোডিংটো চলাই আছে কেনেকৈ মইতো নাজানো। মই এতিয়াই DDOক সিমানবাৰ কমপ্লেইন কৰিছোঁ, DDO ছাৰক ৰিকুৱেষ্ট কৰিছোঁ যে লোকেল মাৰ্বল কিয় অভাৰলোড দিছে। এটা গাড়ীত 240 বস্তা ল'ব পাৰে 19 টন পাছিং হ'লে। তাৰ পৰিপ্ৰেক্ষিতত এটা গাড়ী 450 বস্তা কৈ লৈ আছে। তাৰ পৰিপ্ৰেক্ষিতত এটা গাড়ী যদি 80 বস্তা ল'ব পাৰে, তাৰ পৰিপ্ৰেক্ষিতত 160 বস্তা কৈ লৈ আছে। এইটো কোন ৰুলছত চলি আছে মইতো নাজানো। চৰকাৰেতো সঠিক পাৰ বস্তাই এটা কৈ পইচা দি আছে, গাড়ীবিলাকৰ ভাড়া যিটো সঠিক দিব লাগে এইটো দি আছে। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, ছাৰ আপোনালোকে অলপ তদন্ত ল'ব। এই আমাৰ ধুবুৰী CWCFCখন তদন্ত ল'ব লাগে। ইয়াত কিবা এটা চক্ৰান্ত চলাই আছে, আৰু লোকেল মাল ক'ত গৈ আছে সেইটোও আমি গম নাপাওঁ। সেইকাৰণে আমি ইয়াত আমাৰ চক্ৰান্ত মানে যিবোৰ প্ৰাইভেট কৰ্মচাৰী ৰাখিছে ইয়াত প্ৰায় 3জন খালি অকল গভৰ্ণমেণ্ট কৰ্মচাৰী আছে, বাকী যিবোৰ আছে চব প্ৰাইভেট কৰ্মচাৰী হয়। আৰু কণ্ট্ৰেক্টৰক অলপ তদন্ত ল'ব লাগে। কণ্ট্ৰেক্টৰো ইয়াতো নাহে, মাহতে এবাৰ আহিব লাগিছিল। কিমান গাড়ী চলে ইয়াতে প্ৰায় আমাৰ ইউনিয়নৰ গাড়ী আছে, যিটো লোকেল ট্ৰাক অনাৰ এছ'চিয়েশ্যনৰ যিটো ইউনিয়নৰ গাড়ী আছে, এই গাড়ী প্ৰায় আমাৰ 72খন গাড়ী আছে ইয়াত। আৰু বাকী যিবোৰ 12 চক্কা 14 চক্কা এইটো কণ্ট্ৰেক্টৰে আনি আছে। কণ্ট্ৰেক্টৰ কৰ্পৰ পৰা মেনেজ কৰে। এই 14 টনৰ ৰাস্তাত 28 টনকৈ গাড়ী আনিছে, 28 টনৰ গাড়ী সোমাই আছে। আমাৰ CS ৰোড, হস্পিটেল ৰোড, এইটো এই পেচেণ্টৰ প্ৰব্লেম হয় বহুত। আমি সেইটো কাৰণে আমি DC ছাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমাৰ ইমান লোকেল ট্ৰাক 6 চক্কা থকাৰ সত্ত্বেও এই 14 চক্কা 12 চক্কা 10 চক্কাবোৰ বন্ধ কৰিব লাগে আমাৰ এই CS ৰোডখনত। আমি